নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে আকৌ এটা বিভাগৰ ফালৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 মুকলি কৰিছে। কোনটো বিভাগৰ পৰা চাকৰিখিনি আহিছে, লগতে শিক্ষাগত অৰ্হতা কিমান লাগিব আৰু আপোনালোকক মই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। আৰু আপোনালোকৰ ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই ভেকেঞ্চিকেইটাৰ কাৰণে কোনো আপোনালোকৰ এক্সাম দিব নালাগে আৰু এইকেইটা আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰি হয়। আৰু আপোনালোকৰ এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ কোনো এপ্লিকেশ্যন ফিজ দিয়াও প্ৰয়োজন নাই। আৰু 8 পাছ, 10 পাছ, 12 পাছ ডিগ্ৰী সকলোৰে বাবে ভেকেঞ্চি আছে আৰু ইয়াত আপোনালোকৰ দৰমহা 35,000কৈ দিয়া হ'ব। এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। আৰু আপোনালোকে যদি আমাৰ হোৱাটছআপ চেনেলত জইন কৰিব বিচাৰে, আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক আছে, তাত আপোনালোকে জইন কৰিলে ৰেগুলাৰ আপোনালোকৰ জবৰ আপডেটসমূহো পাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব যাতে পাৰে, যাতে সকলো বন্ধুবোৰে জবৰ আপডেটসমূহ পাই থাকে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ ভেকেঞ্চিখিনি আছে হাইলাকান্দি জুডিচিয়াৰী ফালৰ পৰা অফিচ এছিষ্টেণ্ট আৰু অফিচ পিয়নৰ ভেকেঞ্চিসমূহ মুকলি কৰিছে। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে মই আপোনালোকক কৈছোঁ, কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই, কোনো আপোনালোকৰ এক্সাম নহয়, ডাইৰেক্ট এপ্লাই কৰিব লাগে। ইণ্টাৰভিউ পাছ কৰিলে আপোনালোকৰ চাকৰি পাই যাব। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো মই পোনপ্ৰথমে জনাই দিছোঁ, 27/5/2024 মানে মে' মাহৰ 27 তাৰিখলৈকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকে এই ভেকেঞ্চিখিনি মুকলি কৰিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSA হাইলাকান্দি ফালৰ পৰা অফিচ এছিষ্টেণ্ট আৰু অফিচ পিয়নৰ ভেকেঞ্চি। অফিচ এছিষ্টেণ্টৰ যিটো ভেকেঞ্চি হয় সেইটো আপোনালোকৰ বাবে গ্ৰেড 3 লেভেল হয়, আৰু যিটো আপোনালোকৰ অফিচ পিয়নৰ ভেকেঞ্চি হয় এইটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। আৰু আপোনালোকৰ এতিয়া গম পায় বহুকেইখন ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। আমাৰ চেনেলটো ভিডিঅ'সমূহ চাই থাকিলে আপোনালোকে গম পাই থাকিব ডেইলি জব এলাৰ্টসমূহ। আৰু যিটো অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে তাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ক'বলৈ যাওঁতে বিচাৰিছে আপোনালোকৰ গ্ৰেজুৱেশ্যন মানে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা যদি BA বা BSc বা BCom পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। লগতে কম্পিউটাৰৰ বিষয়ে অলপ জানিব লাগিব। আৰু ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 15,000 টকা পাৰ মান্থ। লগতে আপোনালোকে বাকীখিনিও দৰমহা পাব, যেনেকে DA FA এনেদৰে যোগ হৈ আপোনালোকৰ 25,000 পৰা 30,000 টকা মানকৈ দৰমহা পাব। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 38 বছৰৰ সকলো কেণ্ডিডেটে এই ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহো পাব। SC SC কাৰণে 3 বছৰকৈ, 41 বছৰলৈকে SC SC কাৰণে 5 বছৰকৈ, মানে আপোনালোকে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু যিটো OBC MBC হয় তাৰ কাৰণে 3 বছৰ 41 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো অফিচ পিয়নৰ ভেকেঞ্চি হয় এইটো আপোনালোকৰ গ্ৰেড 4 লেভেল হয়। আৰু ইয়াৰ কাৰণে আপোনালোকৰ 8 পাছ কৰিলে হ'ল, মিনিমাম 8 পাছ হয়। 8 পাছ, 10 পাছ, 12 পাছ হ'লে নোৱাৰিব, বিল' 12 হ'ব লাগিব। যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত 12 পাছ নাই তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব, কোনো কথা নাই। যদি আপোনালোকে 12 পাছ এইবাৰ পাছ কৰিছে তেতিয়াতো আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত 12 পাছ নাই, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব, কাৰণ এমপ্লয়মেণ্ট এক্সচেঞ্জত যিটো থকা সেইটোৱে আপোনালোকে ধৰা হ'ব। যদি 8 পাছ কৰিছে, 8 পাছ, 10 পাছ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। আৰু চেলাৰী আপোনালোকৰ 10,000 টকাকৈ পাৰ মান্থ দিয়া হ'ব। এজ লিমিট আপোনালোকৰ 18 পৰা 38 বছৰ চেমেই হয়। আৰু OBC MBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন, 41 বছৰলৈকে আবেদন কৰিব পাৰিব। SC SC কাৰণে 5 বছৰকৈ 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ মে' মাহৰ 27 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়ালোকে দেখিব যে ডিষ্ট্ৰিক্ট ছেছন জজ কাম চেয়াৰমেন DLSA হাইলাকান্দি ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। আৰু আবেদন ষ্টাৰ্ট হৈছে মে' 6 তাৰিখৰ পৰা, আৰু আবেদনৰ অন্তিম সময়সীমা হৈছে মে' 27 তাৰিখ। এতিয়া আহিছোঁ আপোনালোকে আবেদনসমূহ কেনেকৈ কৰিব। আবেদনসমূহ কৰিবলৈ আপোনালোকে পোনপ্ৰথমে যিটো আছাম গেজেটেড পাৰ্ট টাইম বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি বা কম্পিউটাৰখনত গ'লে ওলাই দিব, ওলাই লোৱাৰ পিছত আপোনালোকে ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপোনালোকে যিসমূহ এডুকেশ্যন চাৰ্টিফিকেট হয়, যেনেকৈ যি গ্ৰেড 3 কাৰণে আবেদন কৰি আপোনালোকে গ্ৰেজুৱেশ্যন চাৰ্টিফিকেটখন জেৰক্স কৰিব। যদি আপোনালোকে গ্ৰেড 4 কাৰণে আবেদন কৰে 8 পাছ, 10 পাছ চাৰ্টিফিকেটখন জেৰক্স কৰিব। জেৰক্স কৰি বা তাৰ লগত চেল্ফ এটেষ্টেড কৰিব, নিজে চাইন কৰিব। চাইন কৰি পেলাই আপোনালোকে এনভেলপটোৰ ওপৰত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰে এইটো লিখিব। লগতে আপোনালোকে ডিষ্ট্ৰিক্ট ছেছন জজ কাম চেয়াৰমেন DLSA হাইলাকান্দি বুলি লিখি পেলাই আপোনালোকে ডাকঘৰ যোগেও পঠাই দিব পাৰে, বা আপোনালোকে নিজে হ'লেও দিলেও আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু এই যিটো আপোনালোকৰ এডভাৰটাইজমেণ্ট হয় সেই এডভাৰটাইজমেণ্টৰ লিংক মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি থোৱা আছে, আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংকো দি থোৱা আছে। আপোনালোকে হোৱাটছআপ চেনেলৰ লিংকত ক্লিক কৰি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে প্ৰতিদিনে এনেদৰে জবৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধু বান্ধৱে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। আজিলৈ বাই, পৰৱৰ্তী ভিডিঅ'ত লগ পাম।